ভূমি আবণ্টনক লৈ অভিযোগ প্ৰতি অভিযোগ মন্ত্ৰীৰ উপস্থিতিত মহকুমাধিপতিৰ মৌখিক অনুমতি বনাম কৃষি বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ অৰ্ডাৰ কপি বিচাৰি দাদাগিৰি মহকুমাধিপতিৰ মৌখিক অনুমতিক্ৰমে ডাম্পাৰেৰে মাটি পেলাবলৈ গৈ বিপাঙত বোকাখাটৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ী ইয়াত গাড়ী খালী কৰিবলৈ দিয়া নহ'ব ডাম্পাৰৰ সৈতে ইয়াৰ পৰা অফিচলৈ লৈ বল যি পাতিবলগীয়া আছে অফিচত পাতিম ইয়াত নাপাতো গাড়ী অফিচলৈ নাই তই গাড়ীটো খালী কৰি তই গাড়ীটো লৈ গুচি যা পেলাব নালাগে তই হলতো গাড়ী খালী নহ'ব ইয়াত তাৰপৰা কিবা কথা পাতিবলৈ আছে আমি অফিচত কৃষি মন্ত্ৰীৰ প্ৰশাসনিক বিষয়াৰ মৌখিক অনুমতি পাই হাতে কামে লাগি খলা বমা হৈ থকা ঠাই সমান কৰিবলৈ ডাম্পাৰৰে মাটি পেলাই অৱশেষত লাভ কৰিলে ভূমাফিয়া তথা মাটি বেদখলকাৰীৰ সন্মান ভূমাফিয়া আৰু মাটি বেদখলকাৰী আখ্যাৰে এটা ব্যক্তিগত টেলিভিছন চেনেলত উদ্দেশ্য প্ৰণোদিত বাতৰি কৰাৰ অভিযোগ ভুক্তভোগী দুজন যুৱকৰ ঘটনাৰ স্থান বোকাখাটৰ চাবজুৰিৰ ৰাইজৰ হকে কাম কৰিবলৈ গৈ ভূমাফিয়া হৈ পৰিল দুই নিৰ্দোষী যুৱক ৰাইজে প্ৰশাসন তথা মন্ত্ৰীৰ কথা মানিব নে চৰকাৰী কৰ্মচাৰীৰ কথা ঘটনাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ হয় কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষি বিভাগৰ ভূমি বেদখল কৰা বুলি প্ৰকাশিত উদ্দেশ্য প্ৰণোদিত বাতৰিক লৈ বোকাখাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ জানিব পৰা মতে বোকাখাটৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় 40 গৰাকীৰো অধিক ক্ষুদ্ৰ থলুৱা ব্যৱসায়ীয়ে বিগত 2001 চনৰ পৰা বোকাখাটৰ চাবজুৰি বজাৰৰ সমীপত সাধাৰণ একোখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি কোনো মতে পৰিয়াল পোহপাল দি আহিছে কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্থায়ী ভূমি অভাৱ হোৱাত তথা বোকাখাটৰ মাজেৰে হ'ব লগা 4 লেনযুক্ত পথৰ বাবে আহি পৰা সমস্যা তথা শংকাই ব্যৱসায়ীসকলৰ জীৱন জীৱিকাৰ পথ বন্ধ কৰাৰ আশংকাত কাষতে থকা পানবাৰী কৃষি নিগমৰ কিছু অব্যৱহৃত ভূমি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত তথা কেইবাটাও ৰাজহুৱা অনুষ্ঠান যেনে সাৰ্বজনীন পূজা মণ্ডপ শিৱ মন্দিৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয় আদি নিৰ্মাণৰ বাবে ভূমি আবণ্টন বিচাৰি যোৱা 3 আগষ্ট 2023 চনতে বোকাখাটৰ বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বোকাখাটৰ মহকুমাধিপতিলৈ এক লিখিত আবেদন জনাই চাবজুৰি দৈনিক বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা ৰাজহুৱা অনুষ্ঠান পৰিচালনা সমিতিসমূহে ইফালে ব্যৱসায়ীসকলৰ সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি যোৱা 9 জানুৱাৰী 2024 তাৰিখে বোকাখাটৰ মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত উক্ত বিষয়ৰ ওপৰত কৰা হয় বিশদ আলোচনা য'ত অতিৰিক্ত জিলা আয়ুক্তৰ লগতে উপস্থিত আছিল বোকাখাটৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আলোচনাৰ অন্তত চাবজুৰি অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক পানবাৰী কৃষি নিগমৰ 6 ফুট দীঘল তথা 30 ফুট বহল এডোখৰ অব্যৱহৃত ভূমি ব্যৱহাৰৰ বাবে মৌখিক অনুমতি প্ৰদান কৰাৰ লগতে সমগ্ৰ বিষয়টো মহকুমাধিপতিক চোৱা চিতাৰ দায়িত্ব অৰ্পণ কৰে বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ইফালে যোৱা 18 জানুৱাৰীত উক্ত ভূমিত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অনুৰোধক্ৰমে ডাম্পাৰে মাটি পেলাইছিল দুই স্থানীয় যুৱক ক্ৰমে মৃন্ময় ৰায় আৰু পাৰ্থপ্ৰতিম বৰাই কিন্তু মাটি পেলোৱাত বাধা প্ৰদান কৰে কৃষি বিভাগৰ দুই কৰ্মচাৰীয়ে লগতে সৃষ্টি হয় দুই পক্ষৰ তীব্ৰ বাক বিতণ্ডাৰ গাড়ী খালী কৰ গাড়ী অফিচলৈ নাই তই গাড়ীটো খালী কৰি তই গাড়ীটো লৈ গুচি যা পেলাব নালাগে তই হলতো গাড়ী খালী নহ'ব ইয়াত তাৰপৰা কিবা কথা পাতিবলৈ আছে আমি অফিচত কথা নাপাতো তেখেতসকলে এটা অভিযোগ দিছে যে নিবনুৱা আমাৰ গাঁৱৰ যিখিনি স্থানীয় লোক আছে তেখেতসকলৰ কাৰণে মাটিটোৰ ব্যৱস্থা কৰাৰ কথা এইটো ইতিমধ্যে আগৰ সভাটো এই কথাটোৰ বিষয়ে আলোচনা হৈছে আৰু সেইটোৰ কাৰণে অলৰেডি এই যিটো আপোনালোকে দেখিছে তাৰ পৰা ডলাৰমাৰ কানেক্টিং ৰুমৰ কাষে কাষে ইয়াৰ পৰা 600 ফুট দীঘল আৰু 50 ফুট বহলকৈ এইটো দোকান ঘৰ বনোৱাই নিবনুৱাসকলক সংস্থাপন কৰাৰ ব্যৱস্থাৰ কাৰণে এইটো অলৰেডি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু সেইটোৰ কাৰণেও ফৰ্মেলি এইটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টক সেই মাটিটো হস্তান্তৰ কৰিব 50 ফুট বহলকৈ এই ৰাস্তাৰ পৰা আৰু 600 ফুট দীঘল 50 ফুট বহল এই মাটিটো নিবনুৱাসকলৰ কাৰণে কৰা ব্যৱস্থা কৰিছে আৰু সেইটো অফিচিয়েলি তেখেতসকলক হস্তান্তৰ কৰিব আৰু যিসকলে ইয়াত নিবনুৱা ইয়াত কৰি আছে
দোকান পোহাৰ দি পেলাই পৰিয়াল চলাই আছে। তো সেইখিনিৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰাৰ সিদ্ধান্ত কৰিছে, কিন্তু সেইটো বাদ দি পেলাই বাকীখিনি যিখিনি মাটি আছে সেই মাটিখিনিয়ে তেওঁলোকে অকুপাই কৰাৰ কাৰণেহে আচলতে আমি ডিপাৰ্টমেণ্টেলি এই কথাটো ক'ব লগা হৈছে। কিন্তু এইখিনি আপোনালোকে এতিয়াই প্ৰত্যক্ষ কৰিছে যে এইটো 50 ফুটটো নহয়, এইটো 500 ফুট 600 ফুটতকৈ বেছি ভিতৰত আহি পেলাই মাটিখিনি তেওঁলোকে পেলাই হেৰি কৰিছে। আৰু এইটো কোনো মাটি ইয়াত ষ্টক কৰা বুলি আমি দেখিবলৈ পোৱা নাই। আৰু সেইখিনিও অফিচিয়েলি যেতিয়া গভৰ্ণমেণ্টলি অৰ্ডাৰ ওলাব তেতিয়া তেখেতসকলে আনুষ্ঠানিক কাম কৰিব, তাত কোনো আমাৰ আপত্তি নাই, কাৰণ স্থানীয় লোকসকলৰ লগত আমাৰ কোনো অসুবিধা নাই। লগতে 2 স্থানীয় যুৱকৰ বিৰুদ্ধে ভূ মাফিয়াগিৰিৰে চৰকাৰী ভূমি বেদখল কৰা বুলিও সম্প্ৰচাৰিত হয় এক বাতৰি, যাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় লোকৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলৰ অভিযোগ, মন্ত্ৰী তথা প্ৰশাসনৰ সন্মতি তথা ৰাইজৰ অনুৰোধ ক্ৰমেহে 2 স্থানীয় যুৱকে মাটি পেলোৱাৰ দায়িত্ব লৈছিল উক্ত ভূমি। মাটি বেদখলৰ কোনো পৰিকল্পনা নাছিল ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ। লগতে 2 যুৱকক ভূ মাফিয়া সজোৱা কাৰ্যক লৈও তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। আমি দোকানখিনি হোৱাটোৱে বিচাৰিছোঁ যে এতিয়াতো আমিতো চলাটো উপায় বুদ্ধি লাগিব। এতিয়া আমাৰ এনেকুৱা বয়সত এতিয়া ল'ৰা ছোৱালী চাকৰি বাকৰি নাই। আপুনি দোকান দি? হয়, দোকান দিওঁ। দোকান মই এতিয়া এৰি থৈ আহিছোঁ। মোৰ দোকান এতিয়া দোকান দি আমি নাই কমেও ইয়াত 35-40 বছৰ হৈ গ'ল। ইমান দিনৰ পৰা দোকান দি খাই আছোঁ। এতিয়াতো আমাক দোকানখন লাগিবই। যদি এইখিনি ভাঙি পিটি দিয়ে তেতিয়াহ'লেতো আমাৰ বহুত ডাঙৰ কথা হ'ব। এই 2জন ল'ৰাই আপোনালোকৰ অনুমতিত মাটি পেলাইছে? আমাৰ অনুমতিত পেলাইছে। আমি আটাইখিনিয়ে দোকানীয়ে আমি দোকানীখন থাক গোটেইখিনিয়ে মিলি পেটি মই পইচা পাতি গোটাই দিছোঁ যে তোমালোকে মাটিখিনি পেলাই আমাক অকণমান সহায় কৰা। আমি তেনেকৈ গোটেইখিনিয়ে আমি আলোচনা মধ্যেহে কৰাইছোঁ। প্ৰশাসনে অনুমতি দিছে? দিছে। মন্ত্ৰী মহোদয় আছিল নে? আছিলে। তেওঁলোকে অনুমতি দিছে সকলোৱে দিছে। আপোনালোক গৈছিল নে? গৈছিলোঁ। তাতে কি হৈছিলে, কি কৈছিলে, আপোনালোকৰ অনুমতি দিছিলে নাই? তাত বাইদেৱে অনুমতি দিয়াৰ কাৰণে আমি পাৰ্থকে আৰু মৃন্ময়ীকে গ'লোঁ। প্ৰতি ঘটনা বা ইয়াতে তেওঁলোকে আমাক সহায় কৰে। সেইকাৰণে আমাৰ ল'ৰা দামী নাইকিয়া মানুহ, আমি সিহঁতকে ল'ৰা বুলি সাৱটি ধৰি প্ৰতি কথাটো সিহঁতকে জনাওঁ। আৰু সিহঁতে ক'লে যদি আপোনালোকে সেইটো চিন্তা কৰিছে, আমি বাৰিষা আগতে মাটিটো পেলাই থওঁ। এতিয়া যেতিয়া এইপিনে ৰাস্তা ভাগি আহিব, দোকান চোকান ভাঙিলে তোমালোকে বোলে তাত বনাই ল'ব পাৰিবা বা আমিও সহযোগ কৰি দিম। আপোনালোকে মন্ত্ৰী মহোদয় আৰু ছাৰৰ আগতো কৈছিলোঁ, তেওঁলোকে অনুমতি দিছিলে। তাৰমানে কি হ'ল, যোৱা দুৰ্গা পূজাৰ আগতে ইয়াত মানে যিটো পেট হস্পিটেল বনাব তাৰ বাউণ্ডেৰীৰ কাৰণে 50 ফুট এৰি পেলাই মানে এটা মানে খুঁটি পুতিছিলে। তা আমি ক'লোঁ যে 50 ফুট নালাগে, আৰু 20 ফুট মানে ভিতৰ ফালে নিয়ক, যাতে 50 ফুট যদি বা PWৰ এৰি দিব লাগে তেতিয়া আমাৰ 10 ফুট বা 20 ফুট থাকি যাব, তাতে আমি আৰু মানুহে দোকান বনাব পাৰিব। আৰু আমি তেনেকৈ সেই জোখৰে মানে এই ৰাস্তা ছাইডটো মানে ভাবিছিলোঁ। ইমান পিছলৈ যে আৰু যাব লাগে সেইটো আমি ভবাও নাছিলোঁ। তাৰপিছত আমি মানে বন্ধ কৰি ৰাখিছিলোঁ। তাৰপিছত কি হ'ল, দুৰ্গা পূজাৰ দিনা অষ্টমীৰ দিনা সেইদিনা মানে ৰাতি মানে কৰিছিলে, মানে JCB লগাই মানে খান্দিব ধৰিলে। তেতিয়া আমি পূজা মণ্ডপ এৰি পেলাই আহি মানে বন্ধ কৰালোঁ যে এইটো ফইচলা নোহোৱালৈকে, আমাৰ এই দোকানীকেইটাৰ যদি ফইচলা নোহোৱালৈকে আপোনালোকে বাউণ্ডাৰী ৱাল দিব নোৱাৰিব বুলি আমি মানে বন্ধ কৰালোঁ। তাৰপিছত সেই ভাগ আজি অক্টোবৰৰ অষ্টমীৰ দিনাৰ পৰা বন্ধ আছিলে। তাৰপিছত এই 8 তাৰিখত যেতিয়া আমাক মিটিঙত মাতিলে, 8 জানুৱাৰীত, তাত লিখিছে যে মানে বজাৰ কমিটি আহিব লাগে বুলি। আচ্ছা, তাৰপিছত আমি গোটেই দোকানী সন্থা আমি চবেই, আৰু আমি দুৰ্গা পূজাৰো কমিটিৰ মানুহ হৈ আমি ইয়াত মানে অকল যে দোকানেই হ'ব লাগে সেইটোও নহয়, পূজা ঘৰো মানে ইফালে হ'ব লাগে বুলি পেলাই আমি মানে দলে বলে গৈছোঁ। মই নিজে পূজা কমিটিৰ সভাপতি হয় দুৰ্গা পূজা। তাৰপিছত তাত মানে মন্ত্ৰী মহোদয়ে ক'লে যে ইমান টকাৰ একটা মানে আহিছে, হস্পিটেল আহিছে, আপোনালোকে বাউণ্ডেৰীটো বনাবলৈ দি দিয়ক, নহ'লে এইটো আকৌ 10 বিঘা মাটি যদি নাথাকে তাক গোটেই আঁচনিটোৱে মানে উঠি যাব পাৰে। তো আমি ক'লোঁ যে ছাৰ আপোনাৰো আমি এইটো বিচৰা নাই যে 4 লেন নহওক বা পেট হস্পিটেল নহওক, আমাক মানে চবেই লাগে, পেট হস্পিটেলো লাগে, হাইৱেটো লাগে, আৰু আমাৰ দোকান বজাৰো লাগে। তো আমি সেইটোও বিচাৰিছোঁ যদি আপুনি আমাৰো মানে কথাটো গুৰুত্ব দিয়ক, বেপাৰী সন্থাহঁতৰো যে মানে মাটিটো লাগে। তো কৈছে যে নাই এইফালে মানে মেপত দেখাই দিছে যে এনেকুৱা মানে L টাইপৰ, মানে যে সেইটো চাইডেতো কিন্তু 50 ফুট এৰিব। আচ্ছা, এই গোটেইখিনি মানে গোটেই কথাটো মই ক'ম। তাৰপিছত আৰু আমাক কৈছে যে নাই সেইটো চাইডে যদি মানে আৰু বেছিকৈ এৰি দিয়ে তো 10 বিঘা নহ'ব, মাটিটো মানে কিবা এটা গণ্ডগোল হৈ যাব পাৰে। গতিকে এইফালে মানে যিটো 50 ফুট এৰি পেলাই সেই বাউণ্ডেৰীটো হ'ব।
তাৰপিছে আমি ক'লোঁ যে তেতিয়া আমাৰ দোকানী সন্থাই ক'ত দোকান বনাব তো ক'লে যে ফেৰী মাটিটোত মানে এইটোত তো ক'লোঁ আমি কিন্তু কৈছোঁ যে এইটোতো কিজানি হেৰিৰ মাটি হয় FTSৰ মাটি হয় তো মন্ত্ৰী মহোদয় কৈছে নহয় বোলে সেইটো চিন্তা কৰিব নালাগে তাৰপিছে আমাক ক'লে যে এতিয়া তাত বোলে হস্পিটেল হ'ব দোকান পোহাৰ বোলে বঢ়িয়াকৈ চলিব বোলে আপোনালোকে এইটোতো মানে এই 50 ফুটত যিটো হয় সেইটো বনাবলৈ দিয়ক আৰু এইফালে আপোনালোকে কামটো কৰিব পাৰে তাৰপিছত আমি ক'লোঁ যে ঠিক আছে আমাক অফিচিয়েলি কিন্তু এটা অৰ্ডাৰ লাগিব তো ঠিক আছে বোলে ইমান সোনকালেতো নহ'ব গুৱাহাটীৰ পৰা হেৰি হ'ব তো গোটেই কথাখিনি এই বাইদেউ SDO বাইদেউৰ লগত কথাটো পাতি ল'ব তাৰপিছে হেৰি কৰিব বনাব পাৰিব মানে তাৰপিছে আৰু গোটেইখিনি হৈ গ'ল যে ঠিক আছে বোলে এতিয়া আৰু মই কৈ দিছোঁ এই বাইদেউৰ লগত যোগাযোগ কৰি আৰু কামবিলাক আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব এই বাউণ্ডৰীটো মানে পেডৰ মানে বনাবলৈ আপোনালোকে আৰু যেন নকৰিব আমি ক'লোঁ ঠিক আছে এতিয়া বনাবলৈ আৰু তেওঁলোকৰো মানে SDO আছিলে চবেই আছিলে তেওঁলোকক গম পায় যে আমাৰ কি বিচাৰ হৈছে আমি অকল যে মানে ফাঁকি মাৰিছোঁ এইটো নহয় আছিলোঁ মিটিঙত উপস্থিত আছিল অঁ অনুমতি দিছিলে নাই মাটি পেলাবলৈ অনুমতি মানে আপোনালোকে মানে দোকান বনাবলৈ মানে আমি অৰ্ডাৰ বিচাৰিলোঁ চিমিকৰণ বাইদেউক আমি হেৰি কি বোলে মন্ত্ৰীৰ পৰা যেতিয়া আৰু মন্ত্ৰী ওলাই গ'ল তাৰপিছত আমি আৰু বাইদেউৰ অফিচত সোমালোঁ পাৰ্মিশ্যন লৈ পেলাই তাৰপিছত ক'লোঁ যে বাইদেউ আপোনাক তেতিয়া মন্ত্ৰীয়ে মানে গোটেইখিনি কিবা এটা হেৰি বুজ ল'বৰ কাৰণে আপোনাৰ পৰাই মানে হেৰি কৰিছে গতিকে আমি কামটো ষ্টাৰ্ট কৰিব পাৰিম নাই মই বোলে পাৰিবা বোলে এইবোৰ এতিয়া কি হৈ আছে এতিয়া আমি বুঢ়া মানুহ আমি দোকানখনকে চলাই খাইছোঁ এই ক'ব দোকানখিনি অঁতাব লাগিব সেই ক'ব কিবা এটা কৰিব লাগিব কি কৰিম আকৌ এতিয়া যি নহওক ল'ৰাকেইটা এইখিনি জেগাকে সুবিধা কৰিবলৈ দিছে আকৌ ইয়াত আকৌ নানানটামান মানুহৰ বাধা বিঘিনি আহিছে গতিকে আমি দুখ পাইছোঁ আমি কেনেমতে চলিম আমাৰ চলিবলৈতো পথ এটা লাগিব দিয়ক আমাক সকলো আমাক দিয়ক বোলে নহয় ৰাইজ এনেকৈ চলিব লাগিব আমি চলাম আপোনালোকে আমাক জেগাবিলাক দিয়ক আমি তাতো আপত্তি নকৰোঁ আমাক খালি চব বহিব লাগিব পোহপালটো আমাক দিব লাগিব আমি এতিয়া সেইখিনিকে বিচাৰিছোঁ সেইখিনিকে চাই ওপৰলাই বা যিসকলে আমাক অনুমতি কৰিছে এইবিলাক সেই তেওঁলোকে বিচাৰখন কৰি পেলাই আমাৰ মানুহখিনিক সন্থামন আমাক ভালকৈ দিব লাগে আপোনালোকে অনুমতি দিছিলে নেকি ইয়াত মাটি পেলাবলৈ আমি নিজে দিছোঁ যে মাটি পেলোৱা তোমালোকে ইয়াত কৰা আমাৰ এইটোতো হৈ গ'ল কথাবিলাক তোমালোকে পেলোৱা মাটিখিনি আমি আৰু কোন সময়ত কোনদিনাখন কি আহিব কোনদিনাখন কি কৰিব পটককৈ দোকানবিলাক আমাৰ নিব লাগিব সেইকাৰণে আমি জেগাবিলাক মুকলিকৈ থওঁ মাটি বাৰী পেলাই আপোনালোকে প্ৰশাসনৰ অনুমতি লৈছিলে সকলোৱে অনুমতি লৈছোঁ প্ৰশাসনৰ লৈছোঁ বাইদেউ লৈছোঁ আমি মিনিষ্টাৰ আছিলে সকলোৱে লৈ পেলাই আমি আৰু কামখিনি কৰাই আছিলোঁ এতিয়া সেই ল'ৰা দুজনক আকৌ ওপৰত আকৌ কিবা অভিযোগ আহিছে যদি আমি সেইটো বেয়া পামেই মিটিঙত আপুনি উপস্থিত আছিল নাই আছিলোঁ মিন্ময় আৰু যিজনৰ নাম অভিযোগ ওলাইছে তেওঁলোকে মাটি নিজাববীয়াকৈ পেলাইছে নে আপোনালোকে তেওঁলোকে নিজাববীয়াকৈ পেলোৱা নাই তেওঁবিলাকক আমি দোকানী সন্ধাই ক'লোঁ যে আমাৰ এনেকুৱাটো কণ্ডিশ্যন হৈছে ফ'ৰ লাইন আহিছে কিবা আহিছে ইটো আহিছে সিটো আহিছে গতিকে আমি নিবনুৱা ল'ৰা আমি কি কৰি খাম গতিকে মিন্ময় পাৰ্থ তহঁত দুটাই এই বিষয়ে অলপ লাইন চাইনবোৰ জানক আমাক কিবা এটা সংস্থাপন দে তেতিয়া সিহঁত দুটা ক'লে যে আমি যোগাযোগ কৰি পেলাই আপোনালোকক দোকানীখিনিক আমি কিবা এটা সংস্থাপন কৰিম তেতিয়া মই সিহঁতক ক'লোঁ যে তহঁতে মাটি য'ত ত'ত পেলাই আছ নহয় যেতিয়া আমাক ছাৰসকলেও কৈছে বা বাইদেউ কথাটো মৌখিক হিচাপে কৈছে সেইকাৰণে মাটিটো আমি পেলাই দিয়াটো য'ত ত'ত ভাল হ'ব নেকি তহঁত দুটাই মাটি কেইগাড়ীমান পেলাই দে আগত বাৰিষা আহি আছে তহঁতে মাটি কেইগাড়ীমান য'ত ত'ত পেলাই দে তেতিয়া আমাৰ কথাটো কি হয় উত্তৰটো ওলাব আপোনালোকক অনুমতি দিছিলে নে প্ৰশাসনে প্ৰশাসনত মিটিং দিছে বাইদেউ দিছে ইপিনে কৃষিমন্ত্ৰী অতুল বৰা কৃষি বিভাগৰ ৩য় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভূমাফিয়া আখ্যা পোৱা যুৱক পাৰ্থপ্ৰতিম বৰা আৰু মিন্ময় ৰয়ে লগতে কিয় তেওঁলোকে ডাম্পাৰেৰে মাটি পেলাইছিল তাৰো ব্যাখ্যা আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল এনেকুৱা ধৰণৰ কোনো আমি নিজাববীয়া আমি সিদ্ধান্ত লোৱা নাই যে মাটিখিনি আমাৰ নামত এলটমেণ্ট হৈ যাব বা পূৰ্বতো যে আমি কৰিছোঁ তেনেধৰণৰ কোনো আমাক আজিলৈকে কোনো প্ৰমাণ দেখাব নোৱাৰে প্ৰমাণে আমি ডাঠি পিঠি ক'ব পাৰোঁ আমি সদায় ছ'চিয়েল ৱৰ্কাৰ ৰাইজৰ লগত থাকি ভাল পাওঁ ৰাইজৰ লগত কাম কৰি ভাল পাওঁ আমি ইয়াত আমাৰ দুজনৰ নাম ওলাইছে পাৰ্থপ্ৰতিম বৰা আৰু মিন্ময় ৰায় বুলি এইটো সম্পূৰ্ণ মিছা কথা তেখেতে শুদ্ধটো ক'লে আমি ভাল পাওঁ মই চবতকৈ বেয়া কথাটো যে মিছা আৰু মানে অসত্যটো গতিকে এই কথাটো কওঁ যদি প্ৰকৃততে আমি কৰিছোঁ তেতিয়া ক'লে ভাল লাগে এতিয়া ইয়াত যিসকল আপোনালোকে দেখিছে প্ৰতিজন আমাৰ ইয়াৰ ভূমিপুত্ৰ ইয়াৰ থলুৱা এখন দোকান দি জীৱন নিৰ্বাহ কৰি আছে তেখেতসকলে আমি ব্যৱসায় কৰোঁ মাটি কাৰোবাক দৰকাৰ হ'লে আমি পেলাই কৰি দিওঁ
নিবনুৱা ল'ৰা চাকৰি পাবৰ কাৰণে এইবিলাককে আমি কৰি মেলি খাওঁ। কিন্তু কথা হৈ গ'ল, আমাক তেখেতসকলে পইচা দিছে মাটি পেলাবৰ কাৰণে, আমি তাৰ বিনিময়ত আমি মাটি পেলাইছোঁ। আমি যি ইয়াত মাটি পেলাইছোঁ অকল আমি নিজৰ পাৰ্চনেলি কামৰ কাৰণে কৰা নাই, এখেতসকল সকলোৱে পেলাব কোৱাৰ কাৰণে কৈছোঁ। তেখেতসকলে যে আমাক পেলাবলৈ কৈছে, আমাৰ লগত আলোচনা কৰিলে তেখেতসকলে, আমাৰ দোকানীসকল, আমাৰ এইটো আমাৰ স্থানীয়, আমি গাঁৱৰ আটাইখিনি একে ককাই ভাই। গতিকে আমি মন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা এটা কৰিলোঁ যে ছাৰ, যে ভৱিষ্যতে 4 লাইন হৈ যাব পাৰে, এই মানুহখিনি এই দোকান দিব পৰা বিকল্প ব্যৱস্থা কিবা আছে নেকি? তেতিয়া মন্ত্ৰী মহোদয়ে এটা চিন্তা কৰি চালে যে এই মাটিডোখৰ খালী আছে, এই মাটিডোখৰ যদি আগৰ পৰা এই দোকানীখিনি আজি 35-40 বছৰ ধৰি ইয়াত জীৱন নিৰ্বাহ কৰিছে দোকান দি পেলাই, তেখেতসকলক যদি এইফালে হাইৱে বা 75 ফুট আৰু এই চাবজুৰি বজাৰ যিটো কানেক্টিং ৰোড আছে, দলামাৰ কানেক্টিং ৰোড, এইটো 50 ফুট এৰি পেলাই চালে যে ইয়াত দোকান কেইখনমান দেখোন বহে। ছাৰে এইটো SDO বাইদেউক সম্পূৰ্ণৰূপে দায়িত্ব দিলে যে বাইদেউ আপুনি এখন চাই মেলি দিব, দোকানীখিনি বচাই পেলাই কামখিনি কৰি দিব, যাতে দোকানীখিনি বাচি থাকে আৰু পৰিয়ালটো জীয়াই থাকে। গতিকে সেইটো কথা আমি মন্ত্ৰী মহোদয়ক আমি জনাবলৈ, যিহেতু আমাৰ স্থানীয় মাননীয় আমাৰ এই বিধায়ক মহোদয়, তেখেতক আমি জনাবই লাগিব কথাষাৰ। আশ্বাস দিছিলে আৰু আমি SDO বাইদেউকো জনাইছিলোঁ, SDC ছাৰকো জনাইছিলোঁ। আমাৰ নথি পত্ৰ আছে সকলোখিনি, আৰু আছে আমাৰ হাতত তথ্য, আমি ক'ত কেনেকৈ কিমান তাৰিখত জনাইছোঁ। আৰু সেইদিনাখন মিটিং এখন হৈ গ'ল যোৱা 8 তাৰিখে, 8/1/2024। সেইখন মিটিঙত আমি এটেণ্ড হৈছিলোঁ। আমাক নিমন্ত্ৰণ জনাইছিলে এইটো বিষয় লৈ পেলাই, আৰু বহুতকেইটা বিষয়ো আছিলে। দিছিলে অনুমতি মৌখিকভাৱে দিছিলে। বাইদেৱে ক'লে যে এইটো অফিচিয়েলি কামখিনি কৰোঁতে 2 দিন সময় লাগিব, আমাক 2 দিন সময় দিয়া, তাতে বিহুৰো বন্ধ পৰিছে। আৰু আমাক মিছা এটা মানে এনেকুৱা এটা কথা কৈছে যে আমি বিহুৰ বন্ধৰ সুযোগ লৈ পেলাই, সেই সময়ত বিহুৰ বন্ধ সকলো গাতে অসমীয়া তেজ আছে, সকলো গাতে বিহু আছে, সকলোৱে বিহুৰ বন্ধ মানিছে, চবেই ঘৰত আছে। বিহুৰ আগত আমি শুকুৰবাৰ দিন তাত পেলাইছিলোঁ, আৰু যোৱা 18 তাৰিখত আমি মাটি পেলাইছিলোঁ। গতিকে সেইটো সম্পূৰ্ণ মিছা কথা। আৰু তেখেতে যিখিনি কাম কৰি আছে সেইখিনি সম্পূৰ্ণ মানে দুৰ্নীতি কাম কৰিছে। তেখেতে দুৰ্নীতি কি কাম কৰিছে, তেখেতে এজন গভৰ্ণমেণ্ট এমপ্লয় হৈ পেলাই এইটো এটা তেখেতে নিজে ঘৰ বনাইছে, এইটো ৰুম বনাইছে দোকানৰ কাৰণে। তেখেতে চৰকাৰী মাটিত নিজাববীয়াকৈ এখন নাৰ্চাৰী খুলিছে। কি নাম তেওঁ? তেখেতৰ নাম ৰূপজ্যোতি ভৰালী। আৰু তেখেতে ইয়াতেই আপোনাৰ গছ-গছনি কাটি ধ্বংস কৰিছে, সেইবোৰ গছ-গছনি তেখেতে বিক্ৰী কৰিছে। তেখেতসকলক এইটো আজি সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ক'ত গৈছে, এইটো বিষয়ে অলপ তেখেতসকলক ধৰক কি হ'বৰ কাৰণে কাটিছে, পাৰ্মিশ্যন আছেনে নাই, কাৰ অনুমতি লৈ পেলাই কাটিছে, এই কথাখিনি মানে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। মাটিটো মানে ধৰক এলটমেণ্টৰ কাৰণে ব্যৱস্থা কৰিম বুলি আমাক চিমিকৰণ বাইদেৱে আমাক আশ্বাস দিছিলে। সেই মৰ্মে আমি বাইদেউৰ অনুৰোধ ৰক্ষা কৰি আমি অলপ ইয়াত মাটি চাটি ৰাখি পেলাই ইয়াত ষ্টক কৰি যাতে দোকান বজাৰবোৰ ডেভেলপ কৰিব পাৰোঁ, আমাৰ বিভাগীয় অনুমতি আহিলে তাৰ কাৰণে আমি ইয়াত সেই কামখিনি চলাই আছিলোঁ। তেখেতে অনুমতি দিছিলে? তেখেতে অনুমতি দিছিলে, মৌখিক অনুমতি দিছিলে। তেখেতে বিধায়ক মহোদয়েও যাতে আপোনালোকে সেই খালী জেগাখিনিতে দোকান বজাৰ কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব বুলি আমাক সেই মিটিঙতে জনাইছিলে। আৰু সম্পূৰ্ণ দায়িত্ব আমাৰ চিমিকৰণ বাইদেউ, অতিৰিক্ত আয়ুক্ত বোকাখাট উপজিলাৰ মহোদয়ক সম্পূৰ্ণ দায়িত্ব দিছিলে, বিভাগীয় দায়িত্ব। আৰু সেই মৰ্মে আমি ইয়াত মাটিখিনি আমি ইয়াত জমা কৰিছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় যে সেইদিনা মাটিৰ গাড়ীখন আহোঁতে আমাৰ এই পাণবাৰী FTS ডেপুটি ডাইৰেক্টৰ বুলি কয় অফিচ এটা আছে, জহি খহি গৈছে, কিন্তু কৰ্মচাৰী আমি দেখি নাপাওঁ। 2-এজন কেতিয়াবা আহে নাহে, অফিচটো প্ৰায় বন্ধ হৈ থকা দেখোঁ। কিন্তু হঠাতে তেওঁলোকে আহি পেলাই মানে গুণ্ডাৰাজ কৰি পেলাই ৰূপজ্যোতি ভৰালী নামৰ তাৰ 3য় বৰ্গৰ এজন কৰ্মচাৰীয়ে আমাক চোচা মাৰি খেদি আহিছে। আমাৰ লগত সম্পূৰ্ণ ভিডিঅ' আছে, ভাবুকি আহিছে, চাবি কাঢ়ি লৈছে আমাৰ ডাম্পাৰখনৰ, যিখন আমি ভাড়া কৰি পেলাই মাটি পেলাবৰ কাৰণে আনিছিলোঁ। চাবি কাঢ়ি লৈছে যে ইয়াত তহঁতি মাটি পেলাব নোৱাৰ, তহঁতৰ গাড়ী RC দে, তহঁতৰ চাবি দে, আমাৰ অফিচত ব'ল, অফিচত থাকিব, আমি ইয়াত মাটি পেলাবলৈ নিদিওঁ, তেনেকৈ ক'লে। আমি ক'লোঁ যে আমাক এইটো অতিৰিক্ত আয়ুক্ত মহোদয়ে আমাক এটা নিৰ্দেশ দিছে যে আপোনালোকে দোকানখিনি ইয়াত বনাব পাৰে বুলি, আৰু সেই মৰ্মে আমি বিভাগীয় অনুমতি অহালৈকে মাটিখিনি আমাৰ ইয়াত মানে জমা কৰি ৰাখিছোঁ। কোনো ইয়াত আমি খুটা পুতা নাই, পকা ঘৰ বনোৱা নাই, বা আমি বেদখল কৰা নাই। কিন্তু তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ জনালে, আৰু আমন্ত্ৰণ জনোৱাৰ পিছত তেওঁলোকে সংবাদ মাধ্যমৰ ব্যক্তিয়ে আহি আমাৰ পৰা বাইট ল'লে,
আৰু কিন্তু সম্পূৰ্ণ বাইটখিনি আমি কোৱা কথাখিনি নেদেখুৱালে অকল ৰূপজ্যোতি ভৰালী নামৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীজনীয়ে যিখিনি বক্তব্য আগবঢ়ালে সেইখিনিকে নিউজত দেখুৱাই পেলাই আমাক ভূ মাফিয়া সদালে আমাক জনমানসত সেই প্ৰতিপন্ন কৰিব বিচাৰিছে। যিহেতু আমি ৰাজহুৱা কাম আজি দুৰ্গা পূজা সমিতি হওক, আমাৰ চাবজুৰি কেন্দ্ৰীয় ৰঙালী বিহুন হওক, গোটেই সম্পূৰ্ণ আমাৰ শিৱ মন্দিৰ আছে ইয়াত, আমি সম্পূৰ্ণ ৰাইজৰ লগত জড়িত হৈ কাম কৰি আছোঁ। কিন্তু আমাক ভূ মাফিয়া সদালে, যাৰ বাবে আমি মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ, আমি পৰিয়ালৰ মানুহৰ মাজত লাজ পাইছোঁ, আমি মানসিকভাৱে ভাগি পৰিছোঁ। কি কৰিম আমাৰ এতিয়া উপায় নাইকিয়া হৈছে। সেয়েহে আমি অসম চৰকাৰৰ মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে এনেকৈ নিবনুৱা মানুহক যাতে সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে, যাতে দোকান বজাৰ এখন কৰি ইয়াত খাব পাৰে। তেখেতে যিহেতু তেখেতৰ চৰকাৰে কৈ আছে পথাৰ আৰু বজাৰ দখল কৰিব লাগে আমাৰ অসমীয়া থলুৱা মানুহখিনিয়ে, সেইকাৰণে যাতে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো আমি দাবী জনাইছোঁ তেখেতে যে ইয়াত সুমীমাংসা কৰি দিয়ে, যাতে আমাৰ দুখীয়া মানুহখিনিৰ জীৱন জীৱিকাৰ আহি থকা ভাবুকি যাতে আঁতৰাই তেখেতে আমাক একাত সংস্থাপনৰ পথ মুকলি কৰে, তাৰ বাবে দাবী জনাইছোঁ। আৰু এই ৰূপজ্যোতি ভৰালী নামৰ যিজন তৃতীয় বৰ্গৰ কৰ্মচাৰী আছে তেখেতক যাতে অনতিপলমে বিভাগীয় ব্যৱস্থা লৈ তেখেতে আমাৰ ৰাইজৰ লগত যে কাজিয়া কৰি তেখেতে হেৰি কৰিছে কৰি তাক বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি সোনকালে। আৰু ইয়াত যদি মাটি প্ৰকৃততে দখলেই হৈছিলে তেতিয়াহ'লে কোনো চাৰ্কল অফিচৰ মানুহ বা কোনো প্ৰশাসনীয় বিষয়া আজি পৰ্যন্ত আজি 3 দিন ধৰি ইয়াত উপস্থিত হোৱা আমি দেখা নাপালোঁ। ইফালে সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰকাশ কৰাৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু বিভাগীয় কৰ্মচাৰীৰ বিৰুদ্ধে বোকাখাতৰ মহকুমাধিপতিক অভিযোগ দাখিল কৰিছে স্থানীয় ব্যৱসায়ীসকলে। ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত মহকুমাধিপতিয়ে উচিত ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে। সংবাদ মাধ্যমে যি এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে সেই সম্পৰ্কত আমি মাননীয় অতিৰিক্ত আয়ুক্ত বোকাখাত উপজিলাৰ মহোদয়ক অৱগত কৰিলোঁ। মহোদয়ে আমাক আশ্বাস দিছে যে এইটো বিভাগীয় ব্যৱস্থাৰে ভূমি যি আবণ্টনৰ বিষয় আছে এইখিনি আলোচনা কৰিব, আৰু লগতে এতিয়া বৰ্তমান যাতে কোনো সেই ধৰণৰ কোনো কাম কৰি যাতে বেমেজালিৰ সৃষ্টি নকৰে তাৰ বাবে আমাক মাননীয় অতিৰিক্ত আয়ুক্তা মহোদয়ে আমাক জনাইছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলক ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে লিখিত অনুমতি প্ৰদান কৰিব নে ক্ষুদ্ৰ ব্যৱসায়ীক ৰাজপথ সম্প্ৰসাৰণৰ নামত উচ্ছেদ কৰি পেটে ভাতে মৰাৰ কৌশল ৰচনা কৰে সেয়া সময়ত লক্ষণীয় হ'ব। বিষয়টোৰ ওপৰত কৃষিমন্ত্ৰী অতুল বৰাই বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি স্থানীয় যিসকল ক্ষুদ্ৰ ব্যৱসায়ী সেইসকলে। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।